সম্পর্কে ধৰক আমাৰ জ্যেষ্ঠসকল আছে, আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, ৰাজ্যিক সমিতি আছে। গতিকে ৰাষ্ট্ৰীয় ৰাজ্য সমিতিয়ে বিভিন্ন পলিচি লৈছে, সেই পলিচিৰ আধাৰত আমি কাম কৰি যাম। নিশ্চিতভাৱে আমাৰ কাম থাকিব, যিহেতু নিৰ্বাচন চাপি আহিছে। তেওঁলোকৰ নিৰ্দেশ, ৰাষ্ট্ৰীয় বা ৰাজ্যিক সমিতিৰ নিৰ্দেশ মতে যি পলিচি তেওঁলোকে দিব, সেই পলিচি মতে আমি আগবাঢ়ি যাম। এখন আমি পাবলৈ সক্ষম হ'ম বা পাম, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বা আমাৰ জ্যেষ্ঠসকলে কৈছে, নিশ্চিতভাৱে সেইখিনি এখন পাম, তাতকৈ বেছি এখন আমি পাব পাৰোঁ, আমি আশাবাদী। প্ৰধানমন্ত্ৰী অসমলৈ অহা আমাৰ কাৰণে সৌভাগ্য। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী অসমলৈ আহিলে অসমৰ জনসাধাৰণৰ কাৰণে বহুত আশীৰ্বাদ তেখেতে দি যায়, আৰু এইবিলাকে আহি পেলাই আহিব যেতিয়া, তো নিশ্চিতভাৱে অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, ঔদ্যোগিক ক্ষেত্ৰত বা সকলো ক্ষেত্ৰত সবলীকৰণৰ ক্ষেত্ৰত, প্ৰত্যেকটা ক্ষেত্ৰতে তেখেতে নিশ্চয় আমাক আশীৰ্বাদ বা ভাল আমাক এটা সুবিধা বা ভাল আমাৰ কিছুমান আঁচনি হওক বা অন্যান্য ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আমাক সহায় হওক, তেনেকুৱা ব্যৱস্থা নিশ্চয় কৰিব তেখেতে। বিজেপিৰ শক্তিটো চাওক, বিজেপিৰ শক্তি আচলতে জনসাধাৰণৰ আশীৰ্বাদ। বিজেপিয়ে জনসাধাৰণৰ কাৰণে, সকলো জনসাধাৰণৰ কাৰণে, বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে যি সমভাৱে উন্নয়ন কৰিছে, সকলো ক্ষেত্ৰত চকু দি পেলাই একেবাৰে দৰিদ্ৰতম মানুহজনক বিজেপিয়ে গুৰুত্ব দিছে, বা অৰ্থনৈতিক হওক, সামাজিক হওক, শৈক্ষিক হওক, এটি মানে দীৰ্ঘম্যাদী যি ব্যৱস্থা কৰিছে বিজেপি, সকলো ক্ষেত্ৰৰে এক সংস্কাৰ আনিছে, অৰ্থনৈতিক সংস্কাৰ, সামাজিক সংস্কাৰ, শৈক্ষিক সংস্কাৰ, প্ৰশাসনিক সংস্কাৰ। এইবোৰ দেখা পাই জনসাধাৰণে চিন্তা কৰিছে যে আমি বিজেপিৰ বাহিৰে আমাৰ কোনো গতি নাই। গতিকে জনসাধাৰণে যিফালে থাকে, জনসাধাৰণ যিপিনি যায়, ৰাজনীতিও সিপিনি যায়। গতিকে জনসাধাৰণ যিটো বিজেপিৰ ফালে আহিছে, ৰাজনীতি সমগ্ৰ ৰাজনীতিক প্ৰেক্ষাপটটো আমাৰ ফালে আহিছে, বিজেপিৰ ফালে আহিছে। গতিকে কংগ্ৰেছৰ এতিয়া সেই মানে শক্তিও নাই, জনসাধাৰণ যিহেতু তেওঁলোকৰ লগত নাই, সেইকাৰণে কংগ্ৰেছে বিজেপিলৈ আহিবলৈ নাপলি মেলিছে। বিৰোধী বুলি ক'লে শক্তিশালী বিৰোধী এটি দলো নাই। এতিয়া বিৰোধী বুলি ক'লে আমি যিকেইটি আছে দুৰ্বল দল, কংগ্ৰেছ, AUDF, DF, এনেকুৱা ধৰণৰ দুটিমান দল আছে, তেওঁলোকে বিৰোধী হ'ব, আৰু বেলেগটো নাই আৰু দুৰ্বল বিৰোধী।